বিৰোধী পক্ষৰ সম্মানিত সদস্য এগৰাকীয়ে ক'লে তেওঁক ডাটা নহয় আটাৰ প্ৰয়োজন। কিন্তু অধ্যক্ষ মহোদয়, আটা যিহৰ পৰা উৎপন্ন হয় গম খেতি, সেই গমকো যদি আজি ঔদ্যোগিক পৰ্যায়লৈ পৰিৱৰ্তিত কৰা হয় তেনেহ'লে ভাৰতবৰ্ষৰ নিবনুৱা সমস্যা ইমানকৈ নাথাকে। মাননীয় অধ্যক্ষ মহোদয়, মোক এনেকুৱা এটা পৰিৱেশ লাগে য'ত মই ৰ'দ দিলে গছৰ তলত জিৰণি ল'ব পাৰোঁ, গছৰ তলত হেঁপাহ পলোৱাই অক্সিজেন ল'ব পাৰোঁ, মন গ'লে ফল ছিঙি খাব পাৰোঁ, কিন্তু মই গছ পুলি ৰুই বেয়া পাওঁ। মোক 24 ঘণ্টা বিজুলী লাগে, কিন্তু মই এটাও নদী বান্ধ নিবিচাৰোঁ। মোক ষ্টেণ্ডাৰ্ড গজৰ ৰেল লাইন লাগে, কিন্তু ৰাস্তাৰ কাষৰ 1 ইঞ্চি মাটিও মই এৰি দিব নোৱাৰোঁ। মোক নিবনুৱা সমস্যাৰ সমাধান লাগে, কিন্তু মই উদ্যোগীকৰণক সমৰ্থন নকৰোঁ। যেতিয়ালৈকে মাননীয় অধ্যক্ষ মহোদয় ভাৰতবৰ্ষৰ বুকুৰ পৰা এই মানসিকতাৰ পৰিৱৰ্তন নহয়, তেতিয়ালৈকে যোৱা 73 বছৰীয়া এটা সমস্যা অনাগত 100 বছৰতো কোনেও সমাধান কৰিব নোৱাৰে। মাননীয় অধ্যক্ষ মহোদয়, যিটো সময়ত আজি আমেৰিকাৰ দৰে পুঁজিবাদী ৰাষ্ট্ৰৰ কথাই কওক বা ইংলেণ্ডৰ দৰে উদাৰতাবাদী ৰাষ্ট্ৰৰ কথাই কওক, ৰাছিয়াৰ দৰে সমাজবাদী ৰাষ্ট্ৰৰ কথাই কওক বা চীনৰ দৰে সাম্যবাদী ৰাষ্ট্ৰৰ কথাই কওক, ৰাজনৈতিক মতাদৰ্শৰ ভিন্নতা থকাৰ পিছতো তেওঁলোকে আজি বাৰে বাৰে প্ৰমাণ কৰি দিবলৈ সক্ষম হৈছে কিদৰে উদ্যোগীকৰণৰ জৰিয়তে নিবনুৱা সমস্যা হ্ৰাস কৰাটো সম্ভৱ। তেনে প্ৰেক্ষাপটত আমিও বিচাৰোঁ অধ্যক্ষ মহোদয়, ভাৰতবৰ্ষৰ নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰী পৃষ্ঠপোষকতাৰ জৰিয়তে উদ্যোগীকৰণৰ মাধ্যমেৰে কিছু সমাধান হ'ব লাগে। আৰু সেয়েহে আজি সদনৰ